হৈছে আমাৰ এইখন স্কুলৰ যোৱা কেইদিনমানত 2-3 দিন ধৰি ছ'চিয়েল মিডিয়াত যিবোৰ এটা ভিজুৱেল আমি দেখা পাইছোঁ মাত্ৰ ছ'চিয়েল মিডিয়া খুলিলে এই ভিজুৱেলটো আহে এইখন ভিজুৱেল এই বৰপেটা পিএমচিৰ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসমূহকে এইখন ভিজুৱেলত সামৰি লৈছে প্ৰমুখ্যে আমাৰ ছাত্ৰ খবৰ মানে বেয়া এটা ভিজুৱেল ওলাইছে শিক্ষকসকলৰ নামত কেলেংকাৰী এটা আহিছে যে নৱম শ্ৰেণীত পঢ়া এজন ছাত্ৰীয়ে এইখন ভিজুৱেলৰ মুখ্য মানে ব্যক্তি ছাত্ৰজন প্ৰথমতে আমাৰ সেইখন ভিজুৱেলটো আমি দেখা পালোঁ ছ'চিয়েল মিডিয়াত আৰু আমাৰ বৰপেটা গাঁওবাসীৰ ৰাইজে 7 তাৰিখত এই ভিজুৱেলখন ছ'চিয়েল মিডিয়াত প্ৰকাশিত পাইছে 7 তাৰিখত ভিজুৱেল পোৱাৰ লগে লগে আমাৰ বৰপেটা গাঁওবাসীয়ে আমাৰ স্কুলৰ এছেম্বলি সভাপতি মহোদয় আৰু আমাৰ যিটো প্ৰিন্সিপাল তেখেতক আমাৰ এখন দাখিল জনাইছে ভিজুৱেলটো মানে বেয়াকৈ কৈছে এজন শিক্ষক নাম কোৱা নাই শিক্ষকটোৰ গোটেই ষ্টাফখনৰে নাম আমি ধৰিছোঁ মাত্ৰ যিহেতু তাত নাম উল্লেখ কৰা নাই এই ভিজুৱেলটো আছিলে বেয়া ভিজুৱেল মানে কিবা এটা মানে বেয়া প্ৰস্তাৱ দিছে বেয়াকৈ এটা প্ৰস্তাৱ দিছে ভিজুৱেলটো ছাত্ৰীজনে টিচাৰজন ছাত্ৰীক বেয়া প্ৰস্তাৱ দিছে কিন্তু ছাত্ৰীজনে টিচাৰটোৰতো নাম কোৱা নাই গতিকে আমাৰ সমগ্ৰ টিচাৰসকলকে এইখন কথা লাগিছে যোৱা কেইদিনমান ধৰি আমাৰ এইখন স্কুলত প্ৰস্তাৱনাটো দিছিল বিহিত পৰিস্থিতি লোৱা নাই ন্যায় বিচাৰটো ওলা নাই গতিকে আমি ছাত্ৰ সমাজে আজি এইখন বিদ্যালয়ৰ পৰা আমি ইয়াৰ ন্যায় ব্যৱস্থাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ আমি ন্যায়ৰ কাৰণে আমি আন্দোলনটো চলাইছোঁ যেতিয়ালৈকে আমাক ন্যায়টো নিদিব তেতিয়ালৈকে আন্দোলনটো আমি প্ৰচেষ্টাৰ যোগেদি চলাই যাম আজি 3 দিনমান আগত ছ'চিয়েল মিডিয়াত মানে এটা ভিডিঅ' ভাইৰেল হৈছে মোৰ স্কুলৰ ছাত্ৰীজন মোৰ স্কুলৰে হয় গতিকে ভিডিঅ'ৰ মাধ্যমে কৈছে যে মোক ছাৰে এনেকুৱা বেয়া এটা প্ৰস্তাৱ দিছে গতিকে ছাৰৰ নামটো উল্লেখ কৰা নাই গতিকে সেইটো মোৰ নিজ বিচাৰ লাগে ন্যায় লাগে কি বিচাৰ লাগে মানে কোনে দুখীখনক ওলাব লাগে এইখিনি আমাৰ বিচাৰ মানে এইটো আন্দোলন কৰিলোঁ মানে যিখন দুখী সেয়াৰ ওপৰত মানে আমালোকে ফালৰ পৰা আন্দোলনখন চলাব যিহেতু মোৰ ওচৰত কোনো এভিডেন্স নাই মই এইটোৰ পাৰপাছে ক'ব নোৱাৰোঁ কি বস্তু ভাইৰেল হৈছিল তাৰমানে ছাৰৰ নাম উল্লেখ কৰা নাই কোনটো ছাৰ বুলি কৈছে খালি সেইটো কৈছে যে কৈছে মোক ছাৰে এনেকুৱা বেয়া এটা প্ৰস্তাৱ দিছিল গতিকে মই এইটো একচেপ্ট কৰা নাই তাৰপিছত ছাৰে বোলে তেখেতক বোলে কৈছে যে মই তেওঁক মানে হাবুকি দিছে দিয়াৰ পিছত মানে কৈছে তোমাক পাছ ফেল কৰি দিম বা স্কুলৰ পৰা ওলাই দিম এনেকুৱা হাবুকি দিছিল তাক মোৰ এই স্কুলৰ ছাৰে কৈছে পিএমচিৰ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ ছাৰে মানে এনেকুৱা ছাত্ৰীজনক মানে বেয়া এটা প্ৰস্তাৱ দিছিল আজি ৭৭ বছৰ ধৰি মানে স্কুলত এটা উদযাপন হৈছে গতিকে ৭৭ বছৰৰ মাজত কোনো ধৰণৰ কলংকাৰী অহা নাই এতিয়ালৈকে আজি কিয় আহিল এইটোৰ মোৰ বিচাৰ লাগে নহয় কৰা নাই আমালোকে মানে এইটো মানে ক্লাছ বৰ্জন কৰি মানে আন্দোলন চলাইছোঁ আৰু মোৰ বিচাৰ লাগে সঠিক বিচাৰ লাগে যেতিয়ালৈকে মোৰ সঠিক বিচাৰটো মই নাপাওঁ তেতিয়ালৈকে মোৰ আন্দোলনখন চলিব আমাৰ এইখন মানে বিদ্যালয়ৰে এজন ছাত্ৰী তেওঁৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে এই ভিডিঅ' ভাইৰেলৰ পিছত আমি তথাতকৈ আমাৰ বিদ্যালয়ৰ SMDC আছে আৰু আমাৰ ষ্টাফ আছে তেওঁলোকক মাতি পেলাই আমি এটা প্ৰচিডিং দৌৰ কৰিছোঁ যিটো প্ৰচিডিং আমি ইয়াৰ যিজন মানে ল'ৰা ছোৱালীয়ে যিটো কৈছে ছাৰ বুলি কৈছে কিন্তু নাম তাত কোনো ধৰণৰ নাই গতিকে আমি সেইবোৰ তদন্ত কমিটি গঠন কৰি আমি ইয়াৰ অতি শীঘ্ৰে ইয়াৰ যিজন আচল মানে এই ঘটনাৰ লগত জড়িত দোষী ব্যক্তি তেওঁক আমি কৰায়ত্ব কৰিম আৰু আমি তেওঁক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা আমি বিভাগীয় মানে যিটো আমাৰ চেনেল আমাৰ যিটো শিক্ষা ডিপাৰ্টমেণ্টৰ যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে আমি প্ৰেৰণ কৰিম এইখিনি কি হয় আজি ক্লাছ হোৱা নাই আজি ক্লাছ
ছাত্ৰ ছাত্ৰী এটাই যে আমাক ন্যায় লাগে, যিটো ভিডিঅ' ভাইৰেল হৈছে তেওঁলোকে আপনি জনাইছেন জনাইছোঁ মই না, তেখেতে কৈছে তেখেতৰ যিটো ন্যায্য দাবী আপোনাৰ তাতে স্মাৰক পত্ৰ আমি ৰাখি থওক, আমি এইটো আমি আমালৈ লিখক, আমি তাৰ বিহিত ব্যৱস্থা ল'ম। এইখন বিদ্যালয়ৰ শিক্ষকে ছাত্ৰীক বেয়া প্ৰস্তাৱ দিছে নেকি? ছাত্ৰীক বেয়া প্ৰস্তাৱ দিয়া বুলি তেওঁ যিটো ভিডিঅ' ভাইৰেল কৰিছে সেই বস্তুটো ধৰক আমি উচিত তদন্ত কৰিম। SMDC তৰফৰ পৰা ইতিমধ্যে আমি ব্যৱস্থা লৈছোঁ। যিজন দোষী তেওঁক আমি উচিত শাস্তি দিয়াৰ কাৰণে বিহিত ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষক আমি লিখিম। আমি অলৰেডি আমাৰ প্ৰচিডিং ড্ৰ হৈ গৈছে। দোষীজন চিনাক্ত হৈছে নেকি? হোৱা নাই এতিয়ালৈকে। না, তেওঁলোকো বিচাৰে যে দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি যাতে তেওঁৰ বিহিত ব্যৱস্থা হয়, তাৰে এটা মানে তেওঁলোকে ন্যায় বিচাৰিছে। ছোৱালী কৰ্তৃপক্ষই এফআইআৰ দিছে নেকি? ছোৱালী কৰ্তৃপক্ষই এফআইআৰ মোৰ তাতে তেওঁলোকে প্ৰে কৰিছে। থানাত দিয়া অভিযোগ দিছে। থানাত দিছে বুলি মই নাজানো, কিন্তু মোৰ তাতে অভিযোগ দিছে SMDC তাতে। এইখিনি কথা। কি নাম আপোনাৰ? মোৰ নাম আব্দুল হাই। কি হয়? মই SMDC প্ৰেচিডেণ্ট। স্কুলখনৰ নাম কি? PMC বৰবিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি বৰবিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এইকাৰণে প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে কৰিবলৈ বাধ্য হৈছে। কিন্তু যিদিনা যোৱা কেইদিনমানৰ পৰা কেইবাদিন ধৰি নৱম শ্ৰেণীৰ ছাত্ৰী এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ আনিছে। কোনজন শিক্ষক কাৰ বিৰুদ্ধে আনিছে স্পষ্টকৈ সেইটো প্ৰকাশ পোৱা নাই। আচলতে শিক্ষা অনুষ্ঠান এজনত আচলতে ছ'চিয়েল মিডিয়াত বিভিন্নজনে অধ্যক্ষ ডাঙৰীয়াত ফটো সংযোগ কৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে। আচলতে মূল অভিযুক্তজন কোন সেইজনক অতি শীঘ্ৰে প্ৰশাসনৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টো, যিহেতু বস্তুটো স্পষ্টকাশৰ বা গুৰুত্বপূৰ্ণ বিষয়, এজন ছাত্ৰৰ লগত শিক্ষকৰ সম্পৰ্ক বা অবৈধ সম্পৰ্ক বুলি ছাত্ৰীয়ে শিক্ষকৰ লগত অবৈধ সম্পৰ্ক বুলি ছাত্ৰীজনে অভিযোগ উত্থাপন কৰিছে সামাজিক মাধ্যমত ভিডিঅ' যোগে। গতিকে এই ভিডিঅ'ৰ ওপৰত আজি 3 দিন পাৰ হৈ যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ বা আৰু যি SMDC বা স্কুল কৰ্তৃপক্ষই কোনজন শিক্ষক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ যে স্কুল কৰ্তৃপক্ষই বা বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে যিজন দোষী, যিজন মূল কালপিট, যদি শিক্ষকজন সঁচা অৰ্থত দোষী, যিজন শিক্ষক অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰি তেখেতৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি সেইটো যদি ভুৱা বা মিছা, তেনেহ'লে ছাত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে এজন ছাত্ৰীয়ে কেতিয়াও শিক্ষকৰ বিৰুদ্ধে এনে অভিযোগ অনা নাই। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিন্তু ক্ষোভ আছে। সকলোৱে কিন্তু আহি তেওঁলোকৰ যি ইয়াতে আমি দেখা পাইছোঁ যে ছাত্ৰীসকলে প্ৰিন্সিপালৰ বিৰুদ্ধে শ্লোগান দিছে। নিশ্চিতভাৱে অধ্যক্ষ মহোদয় কিজানি ইয়াৰ লগত জড়িত হ'ব পাৰে। অধ্যক্ষ ডাঙৰীয়াই আওপকীয়াকৈ হ'লেও অধ্যক্ষ ডাঙৰীয়াৰ লগত ৰাইজৰ মুখে মুখে বা সকলোৰ মুখে মুখে অধ্যক্ষ ডাঙৰীয়াৰ নাম স্পষ্টকৈ তেওঁলোকে কৈছে বা ছাত্ৰ বা আৰু যিবিলাক ছাত্ৰী আছে ছাত্ৰীবিলাকে এইটো পৰস্পৰভাৱে এইটো অভিযোগ উত্থাপন কৰিছে। গতিকে বিহিত ব্যৱস্থা প্ৰশাসনে যিজন সঁচা অৰ্থত দোষী তেখেতক গ্ৰেপ্তাৰ কৰি জেলহাজত প্ৰেৰণ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছোঁ।